Good morning, Jai Hind, Jai Bharat, Sagaram Janai so in notun video lo to bonukal Assam Police 2024 and 5 or physical aro physical standard test jot niki hoi goise yare cut off list aji mukoli kori dia hoi goise constable AB and UB karone cut off list mukoli hoi goise to rati puwa pa bhal khobor ta loi ahibole chesta korisu to apnaloko karone bahut eta important hobo ei video tu jorihe apnaloke Assam Police or cut off list or karone opekkha kori asile to bonukal Assam Police or jitu cut off list or karone বহুতো বন্ধু বান্ধৱীয়ে বহু দিনৰ পৰা বাট চাই আছিল তো বহুত এটা ভাল খবৰ আনিবলৈ চেষ্টা কৰিছো তো ভিডিওটো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব লগতে যদিহে মোৰ চেনেল আপোনালোক প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনে ধৰণৰ জবছৰ আপডেট আপোনালোকে সদায় পাই থাকে তো বন্ধুবান্ধৱীসকল এইখনে হৈছে অফিচিয়েল আপডেট লগতে আপোনালোকৰ এই নটিছখন পাবলৈ কাৰণে আপোনালোকে কিছু সময় ৱেট কৰিব লাগিব SLPRB সাইডত লগতে লৰা এন্ড ছোৱালী সকলোৰ বাবে কাট অফ লিষ্ট জাৰি কৰি দিয়া হৈছে তো আপোনালোকে ভিডিওটো শেষলৈকে চাব কোনো স্কিপ নকৰি কাৰণ বহুতে এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব কাৰণ এনেকুৱা ধৰণৰ কাট অফ লিষ্টৰ ভিডিও বিচাৰিলে আপোনালোকে কতো বেলেগ চেনেলত নাপাব তো মোৰ চেনেলতে আপোনালোকে বহুত এটা হেল্পফুল ভিডিও পাব তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বাৰে বাৰে কৈ আছো তো ইয়াৰে প্ৰথমে কৈ লওঁ কাষ্ট ওয়াইজ এবি মেল এন্ড ইউবি মেলৰ যেটো কাট অফ লিষ্ট আপোনালোকৰ যেটো জেনাৰেল কাষ্টৰ হয় প্ৰায় এবিৰ কাৰণে 51.68 যোৱা বহুত বেছি চান্স আছে লগতে ইউবি মেলৰ কাৰণে 31.39 যোৱা বহুত বেছি চান্স আছে লগতে ওবিসি কাষ্টৰ কাৰণে আৰু এমওবিসি কাষ্টৰ কাৰণে 49.17 লগতে ইউবি কাৰণে 28.58 যেটো নেকি কাট অফ লিষ্ট আপোনালোকৰ যোৱা বহুত বেছি চান্স আছে কিন্তু ডিস্ট্ৰিক্ট ওয়াইজ কিছুমান ডিস্ট্ৰিক্টত ইয়াতকে কমো যাব পাৰে লগতে এসটিপি ক্যান্ডিডেট সকলৰ কাৰণে 48.32 লগতে ইউবি মেল এসটি কাৰণে এসটিপি ক্যান্ডিডেটৰ কাৰণে 27.86 যেটো নেকি আপোনালোকৰ এসটিপি ক্যান্ডিডেট সকলৰ কাৰণে লগতে STH ক্যান্ডিডেটৰ কাৰণে 47.83 লগতে 28.28 লগতে UB মেলৰ কাৰণে যেটো নেকি STH ক্যান্ডিডেটৰ কাৰণে যেটো ST ৰ হেলথ এৰিয়াৰ ক্যান্ডিডেট হয় কিছুমান ডিস্ট্ৰিক্টত ইয়াতকৈ কমও যাব তো টেনচন লবলগীয়া কোনো কথা নাই যদিহে ইয়াতকৈ বেছি পাই থৈছে বহুত এটা ভাল কথা লগতে SC কাষ্টৰ কাৰণে 46.10 লগতে UB মেল SC কাষ্টৰ কাৰণে 26.56 তো যদিহে আপোনালোকে ইয়াতকৈ বেছি নম্বৰ পাই থৈছে তেনেহলে আপোনালোকৰ কোনো ভয় কৰিবলগীয়া কথা নাই কাৰণ আপোনালোকৰ কাট অফত নাম আহিব 100 to 100% লগতে কিছুমান ডিস্ট্ৰিক্টত ইয়াতকৈ কমও যাব সেই কাৰণে ইয়াতকৈ যদিও কম পাইছে হলেও পঢ়ি থাকক আপোনালোকে হার নামানিব কাৰণ ইয়াতকৈ কমও কাট অফ যাব ডিস্ট্ৰিক্ট ওয়াইজত যেনেকৈ ধৰি লওক কাৰ্বি আলং চিৰাং এইবোৰত আপোনালোকৰ কিছুমান কাষ্টত আপোনালোকৰ বহুত বেছি আপোনালোকৰ কাট অফ লিষ্টটো কম যায় তো সেই কাৰণে আপোনালোকে কোনো ধৰণৰ টেনচন ল'ব নালাগে এইটো কাট অফ লিষ্ট হৈছে আসামৰ অল আসামৰ যেটো নেকি এভাৰেজ আপোনালোকৰ যাব লগতে ইয়াতকৈ ডিস্ট্ৰিক্ট ওয়াইজ কিছুমানত কম যাব কিন্তু কিছুমানত আপোনালোকৰ একদম ইকুৱেল আপোনালোকৰ এটোৱে কাট অফ যাব কিন্তু কিছুমান ডিস্ট্ৰিক্টত আপোনালোকৰ এটোকে কম কাট অফ যাব সেই কাৰণে আপোনালোকে টেনচন নলব ইয়াতকৈ আপোনালোকে যদিহে বেছি পাইছে পঢ়ক যদিও কম পাইছে পইণ্টত তেনেহলেও পঢ়ক কাৰণ আপোনালোকৰ কাৰণে বহুত এটা ইম্পৰ্টেন্ট এই পঢ়াটো কাৰণ আপোনালোকে যদিহে কিবা কাৰণত কাট অফত নাম আহি যায় তো আপোনালোকে মিস হৈ যাব তো সেই কাৰণে আপোনালোকে পঢ়ি থাকক ভাল ধৰণে তো ইউটিউবত ভিডিও বিচাৰি থাকক ইউটিউবত ভিডিও চাই থাকক কেনেকুৱা কি তো হেবোৰ আপোনালোকে নলেজ লৈ থাকিব সদায় তো নেক্সট হৈছে ফিমেল ক্যান্ডিডেটৰ কাৰণে কাষ্ট ওয়াইজ এবি ফিমেল এন্ড ইউবি ফিমেল তো জেনাৰেলৰ কাৰণে 30.15 যোৱা বহুত বেছি চান্স আছে লগতে ইউবি ফিমেলৰ যেটো জেনাৰেল কাষ্টৰ হয় 29.46 যোৱা বহুত বেছি চান্স আছে লগতে ওবিসি এমওবিসি কাৰণে এবিৰ কাৰণে 28.43 লগতে ইউবিৰ কাৰণে 26.13 লগতে এসটিপিৰ কাৰণে 25.56 লগতে ইউবিৰ কাৰণে 25.24 যোৱা বহুত বেছি চান্স আছে লগতে এসটিএইচৰ কাৰণে এবি 24.19 লগতে ইউবিৰ কাৰণে 24.78 লগতে এসসি কাৰণে 24.76 লগতে এসসি ইউবিৰ কাৰণে 24.56 তো বন্ধুসকল কিছুমান ডিস্ট্ৰিক্টত ইয়াতকৈ কম কাট অফ যাব তো কিছুমান ডিস্ট্ৰিক্টত ইকুৱেল কাট অফ যাব তো ইয়াতকৈ হাই কাট অফ না যায় ইয়াতকৈ কম হে কাট অফ যাব কিছুমান ডিস্ট্ৰিক্টত কিছুমান ডিস্ট্ৰিক্টত আৰু বেছি কম কাট অফ আপোনালোকে দেখি পাব তো আপোনালোকে যদিহে ইয়াতকৈ সমান নম্বৰ পাইছে বা ইয়াতকৈ কম নম্বৰ পাইছে বা ইয়াতকৈ বেছি পাইছে তেনেহলে আপোনালোকে পঢ়ি থাকক পঢ়াটো আপোনালোকে কেতিয়াও নেৰিব ডিমোটিভেট নহয় যে মোৰ কাট অফ তো ইবা মই ইমান নম্বৰ পোৱা নাই মই জেনাৰেল কাষ্টৰ হয় 30 নম্বৰ মই নাই বা মই পাইছো 25 নম্বৰ তো হেনকা আপোনালোকৰ কোনো কথা নাই কিছুমান ডিস্ট্ৰিক্টত আপোনালোকৰ বহুত কম কাট অফ যায় তো সেই কাৰণে আপোনালোকে পঢ়ি থাকক ভাল ধৰণে তো বন্ধুসকল নেক্সট হৈছে আপোনালোকৰ লাষ্ট এটা ভাল খবৰ লৈ আহিছো আপোনালোকৰ কাৰণে আপোনালোকৰ ফেব্ৰুৱাৰী এণ্ড মাৰ্চ মাহৰ আপোনালোকে যেটো এডিআৰই পৰীক্ষাৰ পাছতে আপোনালোকে আসাম ফৰেষ্ট বেটালিয়নৰ ফালৰ পৰা প্ৰায় আৰু নতুনকৈ পদ দেখি পাব কিমান পদ দেখিব লগতে কিমান সিলেকশন
ছিলেকশ্যন প্ৰচেছ হ'ব লগতে ৰানিং কিমান কৰিব লাগিব চেলাৰী কিমান থাকিব লগতে কিমান পদ আহিব তো সকলোখিনি ডাটা আপোনালোকে পাই যাব তো সেইকাৰণে আপকামিং ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে আগন্তুক দিনত আহি থকা নতুন পদৰ এডভাৰটাইজমেণ্টৰ ডিটেইলছ সকলোতকৈ আগত পায় তো সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো আজিৰ কাৰণে ইমানেই জয় হিন্দ জয় ভাৰত জয় অসম।